আপোনালোকৰ মৰমৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, ঠেঙাল কছাৰী অট'নমাছ কাউন্সিলৰ CM কুমুদ কছাৰী ডাঙৰীয়া, প্ৰদীপ স্বৰ্গীয়াৰী ডাঙৰীয়া, ব্ৰজেন কাকতি ডাঙৰীয়া, আমাৰ জিলা সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়া, AGPৰ সভাপতি ডক্টৰ নিপেন বৰুৱা ডাঙৰীয়া, সঞ্জীৱ কুমাৰ বৰুৱা ডাঙৰীয়া, হিতেশ্বৰ বড়ো ডাঙৰীয়া, পিটাৰ ডাং ডাঙৰীয়া, দিল বাহাদুৰ লিম্বু ডাঙৰীয়া, উপস্থিত আই মাতৃসকল আৰু সন্মানৰ সুধীবৃন্দ, আজি ৰাতিপুৱা মই মঙলদৈত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিছিলোঁ আৰু আবেলি সৰুপথাৰ সমষ্টিত আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। এতিয়ালৈকে আমি অসমত 67টা বিধানসভা সমষ্টিত উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ আৰু সৰুপথাৰ সমষ্টিত আজি আমি 23,754 গৰাকী মহিলাক উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। ইয়াৰে গাঁও অঞ্চলৰ 21,876 গৰাকী আৰু নগৰ অঞ্চলৰ 1,880 গৰাকী। যদিও আমি 10,000 টকাকৈ এজনে পাইছো, 23,000 মহিলাই 10,000 টকাকৈ পাব। 10,000ক 23,000এদি পূৰণ কৰিলে কিমান হ'ব? 23 কোটি টকা। তাৰ মানে ইয়াত এঘণ্টাৰ পিছত আমি আপোনালোকক 23 কোটি টকা বিতৰণ কৰিম। আৰু গোটেই অসমত আমি কিমান মহিলাক এই আঁচনি দিছো? 32 লাখ। 32 লাখ মহিলাক 10,000 টকা দিওঁতে কিমান যাব? 3,200 কোটি যাব। মাহত আমি 40 লাখ মহিলাক অৰুণোদয় আঁচনি দিওঁ। 1,250 টকা কৰি মাহত যেতিয়া আমি অৰুণোদয় দিওঁ, আমাৰ কিমান খৰচ হয়? 500 কোটি টকা। বছৰত কিমান হয়? 6,000 কোটি টকা। আৰু এইবাৰ 20 ফেব্ৰুৱাৰীত আমি যেতিয়া আপোনালোকক একেলগে 8,000 টকা আপোনালোকৰ একাউণ্টত জমা দিম, তেতিয়া 40 লাখ মহিলাক 8,000 টকা দিওঁতে কিমান টকা খৰচ হ'ব? আকৌ 3,200 কোটি টকা। ইমান টকা আগতে অসমৰ মহিলাসকলৰ একাউণ্টত কেতিয়াও সোমোৱা নাছিল। মহিলাসকলক আগতে আমি মিটিঙত লৈ যাওঁ, অলপমান সূতা, অলপমান আঁঠুৱা, ইমানেই। ৰাতিপুৱাৰ পৰা গধূলিলৈকে মহিলাসকল মিটিঙত আহিব, প্ৰচেছনত যাব। কোনেও মহিলাসকলৰ কাৰণে আগতে চিন্তা কৰা নাছিল। প্ৰথমবাৰ মহিলাসকলৰ সন্মানৰ বাবে বিজেপি চৰকাৰে উদ্যমিতা অভিযান আনিছে। প্ৰথম কিস্তিত 10,000, অৰুণোদয় আঁচনি আনিছে 40 লাখ মহিলাক, নিযুত মইনা আঁচনি আনিছে আমাৰ ছোৱালীবিলাকে যাতে কলেজত পঢ়িব পাৰে। আমাৰ অসমত এইখন কনকলতাৰ দেশ, এইখন সতী সাধনীৰ দেশ, এইখন ৰাধিকাৰ দেশ, এইখন ভোগেশ্বৰী ফুকননীৰ দেশ। কিন্তু আমাৰ মহিলাসকলক কোনো চৰকাৰে আগত কেতিয়াও ইমান সন্মান আৰু গুৰুত্ব দিয়া নাছিলে। আজি আপোনালোকে চাওক, আমাৰ অসমত এই উদ্যমিতা অভিযানৰ নামত গোটেই অসমতে আজি
মাতৃশক্তি জাগ্ৰত হৈছে। একো গৰাকী মহিলাই ৰাতিপুৱা 6টা, 7টা, 5টা বজাত মিটিঙলৈ আহিছে। কিহৰ কাৰণে? অকল 10,000 টকা ল'বৰ কাৰণে নহয়, যে আমাক চৰকাৰে সন্মান দিছে। আগতে কি কৰিছিলে? মহিলাক কোনেও সন্মান দিয়া নাছিলে। আজি চৰকাৰে প্ৰতিটো দিনাই মহিলাৰ কথা চিন্তা কৰিছে আৰু মহিলাসকলৰ লাভ হোৱাকৈ আজি আঁচনি প্ৰস্তুত কৰিছে। আপোনালোকে চাব, এতিয়া ঘৰত 10 তাৰিখে অৰুণোদয় আহে, 8 তাৰিখে আমাৰ গিৰিয়েকসকলে কি কয়, ঐ মোবাইলত চাই থাকিবি দেই, অৰুণোদয় মেছেজ আহিব। হয়নে নহয়? তাৰ মানে অৰুণোদয়টো এতিয়া মহিলাসকলৰ বাবে এটা উপাৰ্জন, ঘৰখনৰ বাবে এটা উপাৰ্জনত পৰিণত হৈছে। মাজে মাজে মোক কোনোবাই কয়, কিয় অৰুণোদয় দিব লাগে? এদিন যদি 10 তাৰিখে অৰুণোদয় নাহে, আমাক মোবাইলত মেছেজ অহা আৰম্ভ হৈ যায় যে মামা কি হল, অৰুণোদয় পোৱা নাই। আৰু মহিলাসকলে সোধা কথা বেলেগ কথা, মিটিঙত আহিলে পুৰুষসকলে বেছিকৈ সোধে যে মামা অৰুণোদয়টো বন্ধ হল নেকি? তাৰ মানে আজি আমাৰ জীৱনত অৰুণোদয় এটা গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। টকাটো ডাঙৰ কথা নহয়, এই অৰুণোদয়টো বেংকৰ একাউণ্টত সোমোৱাৰ কাৰণে পুৰুষৰ একাউণ্টত নহয়, মহিলাৰ একাউণ্টত সোমোৱাৰ কাৰণে আজি ঘৰত মহিলাসকলৰ সন্মান বাঢ়িছে। আমি যোৱা 4 বছৰ অৰুণোদয় প্ৰতি মাহতে দি আছো, বন্ধ হোৱা নাই। প্ৰথমতে 18 লাখ মহিলা, তাৰপিছত 24 লাখ মহিলা, এইবাৰ আমি 40 লাখ মহিলাক অৰুণোদয় আঁচনি দিছো। লগতে আপোনালোকে অলপ চিন্তা কৰিলে পাব যে মহিলাসকলৰ সমস্যা কি। পুৰুষে বহুত কথা ঘৰখনত সন্মুখীন হ'বলগীয়া নহয়। ল'ৰাজন স্কুলৰ পৰা আহিছে, ভাতটো বনাই দিব লাগে, ঘৰত বোলে চাউল কম, গেলামাল দোকানীৰ পৰা চাউল বাকীত আনিলো, পইচা ঘূৰাই দিব পৰা নাই, সদায় কথা শুনাই। ঘৰত এজন অতিথি আহিছে, বহালো, চাহকাপ খাওক, পাকঘৰত গলো, চেনি নাই, আকৌ বাতিটো লৈ কাষৰ ঘৰত যাব লাগে যে অকণমান চেনি দিয়ক। এই কথাবোৰ আমি পুৰুষে দেখা নাপাওঁ, কাৰণ আমি পুৰুষসকল ঘৰৰ বাহিৰত থাকো। ঘৰখন চলাবৰ কাৰণে যিটো কষ্ট হয়, যিটো মানসিক সমস্যা হয়, সেইটো পুৰুষে মাহৰ মূৰত এদিন গম পাব, কিন্তু মহিলাগৰাকীয়ে সদায় এই সমস্যাৰ লগত যুঁজিব লাগে। আজি সেইকাৰণে আমি মহিলাসকলৰ সন্মান, চাউলৰ কাৰণে কাৰো ওচৰত হাত পাতিব নালাগে। 20 কেজিকৈ হলেও ঘৰত চাউল পাম, বজাৰত কিনিলে 700 টকা 800 টকা লাগিব। মোদী ডাঙৰীয়াই আজি আমাক বিনা পইচাত চাউলখিনি দিছে। আজি আমি যোৱা মাহলৈকে 117 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দিছিলো। মোক মহিলাসকলে কলে যে 120 টকা দিলে 3 টকাটো আৰু ঘূৰাই নিদিয়ে। তেতিয়া মই কি কৰিলো যে ঠিক আছে, 3 টকা ঘূৰাই দিব নালাগে, 100 টকা দিলেই 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ ঘৰত পাব। আপোনালোকে কিনিছে নে নাই? আপোনালোকে কিনা নাই? কোনে কোনে কিনিছে হাত ডাঙক?
কিনিছে চাউলখিনি দালিখিনি ভাল নে বেয়া নিমখ ভাল নে বেয়া চেনিখিনি ভাল নে বেয়া এতিয়া আপোনালোকে কওক যে এই যে 100 টকাটোত আমি দি আছো যদি অহাবাৰ আপোনালোকে বিজেপি চৰকাৰ আনে আমিতো দালি চেনি নিমখখিনি বিনা পইচাতে দি দিব পাৰিম ভাল হ'ব নে বেয়া হ'ব বিনা পইচাতে পালে ভাল হ'ব নে বেয়া হ'ব বিজেপিক ভোট দিব নে নিদিয়ে কোনে কোনে দিব হাত দাঙকচোন এবাৰ কোনে কোনে নিদিয়ে হাত দাঙক কোনে কোনে নিদিয়ে হাত দাঙক কোনেও হাত দাঙা নাই দেই মই কিন্তু মনত ৰাখি থলো হ'ব পিছত ইলেকশ্যন আহিলে আকৌ ইফাল ইফাল হলে গণ্ডগোল হ'ব সবে দিব নে নিদিব বিজেপিক ভোট দিব এতিয়া চাউল হল দালি চেনি নিমখ অৰুণোদয় মানসিকভাৱে আমি অলপ শান্তি পালো এতিয়া আমাৰ লক্ষ্য কি যে আমি লাখপতি বাইদেউ হ'ব লাগে কোনোবাই কব যে লাখপতি বাইদেউ হ'ব পাৰি নেকি মুখ্যমন্ত্ৰীয়ে ক'লে হ'বনে কিন্তু আপোনালোকে জানি ভাল পাব যে আমাৰ অসমত 40 লাখ মহিলা আত্মসহায়ক গোটত আছে আৰু এই 40 লাখ মহিলাৰ 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউত পৰিণত হৈছে তাৰ মানে আজি আমাৰ অসমত 8 লাখ মহিলাই বছৰত 1 লাখ টকাতকৈ বেছি ব্যৱসায় বাণিজ্য কৰি আছে যদি 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে আমি কিয় নোৱাৰিম আমি যদি চেষ্টা কৰো চৰকাৰে যদি আমাক সহায় কৰে আমিও লাখপতি বাইদেউ হ'ব পাৰিম এতিয়া আপোনালোকে ভাবিব যে গোলাঘাটততো পাৰিব গুৱাহাটীততো পাৰিব কিন্তু আমাৰ সৰু পথাৰত কেনেকৈ লাখপতি বাইদেউ হ'ব মই ৰাতিপুৱা সুধিছিলো যে সৰু পথাৰত লাখপতি বাইদেউ আছে নে নাই মোক অফিচাৰসকলে ক'লে যে সৰু পথাৰত বহুত লাখপতি বাইদেউ আছে আমাৰ ইয়াৰে 12মুখীয়া গাঁৱৰ স্বপ্নাজ্যোতি শইকীয়া বাইদেউ ছাগলীৰ পালন কৰি মাহত 12,000 টকা উপাৰ্জন কৰে আৰু বছৰত 1,44,000 টকা উপাৰ্জন কৰে আমাৰ গন্ধকৰৈ গাঁৱৰ পপি খণ্ডিকৈ বাইদেৱে এখন গেলামালৰ দোকান দি মাহত 35,000 টকাৰ ব্যৱসায় কৰে বছৰত 4,20,000 টকাৰ ব্যৱসায় কৰে তাৰ মানে সৰু পথাৰতো আমাৰ মাজত লাখপতি বাইদেউ আছে যদি অসমৰ 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰে আমি কিয় নোৱাৰিম এতিয়া আপোনালোকে ভাবিব যে আমি লাখপতি বাইদেউ হলে মুখ্যমন্ত্ৰীৰ কি লাভ হ'ব মোৰ কি লাভ হ'ব 1 লাখ মহিলা যদি লাখপতি বাইদেউ হয় আৰু 1 লাখ টকা যদি উপাৰ্জন কৰে 32 লাখ মহিলাই তেতিয়া আমাৰ অৰ্থনীতিত 32,000 কোটি টকা উপাৰ্জন হ'ব যি টকা যি আমি পশ্চিমবংগ গুজৰাটত পঠাও গাখীৰৰ কাৰণে কণীৰ কাৰণে সেই টকা অসমত থাকি যাব আৰু 32 লাখ মহিলা যদি লাখপতি বাইদেউ হয় অসমখন বছৰত
32,000 কোটি টকা ধনী হ'ব। আমি ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব পাৰিম। যেতিয়া গাঁও অঞ্চলত আমাৰ অৰ্থনীতিত 32,000 কোটি টকা আহিব, আমি বাহিৰৰ পৰা গাহৰি, গৰুৰ গাখীৰ, কণী আমি বাহিৰৰ পৰা আনিব নালাগে। আমাৰ নিজৰ গাঁৱতে, আমাৰ অসমতে এই টকা উপাৰ্জন হ'ব, অসমতে এই টকা খৰচ হ'ব। আজি আমি 32 লাখ মহিলাক লাখপতি বাইদেউ কৰিব খুজিছো। আগত অসমত কোনো চৰকাৰে অসমৰ কাৰণে এনেকে ভবা নাছিল। আমাৰ উদ্দেশ্য মহিলাৰ চাউল বিনামূলীয়া হ'ব, দালি, নিমখ, চেনি কম দামতে পাব, 1250 টকা অৰুণোদয় পাব, ছোৱালী ল'ৰাৰ কলেজৰ পঢ়াৰ খৰচ চৰকাৰে দিব, মাহত কলেজত অহা যোৱা কৰা খৰচো চৰকাৰে দিব, ঘৰৰ চিন্তা কমিব, আৰু আমি চৰকাৰৰ পোৱা টকাৰে কিবা নহয় কিবা এটা ব্যৱসায় খুলিম আৰু লাখপতি বাইদেউ হ'বৰ কাৰণে আমি চেষ্টা কৰিম। বহুতে ভাবিছে যে ভোটৰ কাৰণে টকা দিছে। ভোটটো আমি এনেও পাম। বিশ্বজিৎ ফুকনে যিমান কাম কৰিছে সৰু পথাৰত, ভোটটোতো এনেও আপোনালোকে দিব। কিন্তু আজি ভোটৰ কাৰণে নহয়, আমি আপোনালোকৰ পৰিয়ালত উন্নতি হোৱাটো বিচাৰিছো। আপোনালোকৰ ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ আপোনালোকৰ উৎপাদনৰ জৰিয়তে আহক, ঘৰখনলৈ পৰিৱৰ্তন আহক। আমি তাৰ কাৰণে এই উদ্যমিতা অভিযান আৰম্ভ কৰিছো। 10,000 টকা শেষ নহয়, 10,000 টকা আৰম্ভণি। বহুতে ভাবিব 10,000 টকা দিলে আমি ধুনীয়াকৈ 10,000 টকা ব্যৱহাৰ কৰিম, কাম শেষ নহয়। আজিৰ পৰা আপোনালোকৰ কাম আৰম্ভ হ'ল। মোৰো দায়িত্ব আজিৰ পৰা আৰম্ভ হ'ল, কাৰণ 10,000 টকাৰে আমি লাখপতি বাইদেউ হ'ব নোৱাৰো। আমি আৰম্ভণি কৰিব পাৰো, কিন্তু 10,000 টকাৰে আমি লাখপতি বাইদেউ হ'ব নোৱাৰো। আমি কেনেকে আৰু টকা পাম, আগলৈ গৈ আমি কেনেকে আৰু চৰকাৰৰ পৰা সহায় পাম, আজি আপোনালোকক মই জনাব খোজো যে এই 10,000 টকা মই কোৱা ৰাস্তাত আপোনালোকে যদি খৰচ কৰে, ভৱিষ্যতে চৰকাৰৰ পৰা আপোনালোকে আৰু সহায় পাব। আজি আমি অলপ পিছতে 10,000 টকা পাম। 10,000 টকাটো আমি কেনেকে খৰচ কৰিম? 1 নম্বৰ, আমি গোটত দিম। গোটৰ একাউণ্টত দিলো। যিগৰাকী মহিলাই কিবা কৰিব খোজে, গোটৰ পৰা তেওঁক আমি লোন দিলো। গোটৰ টকা দি বেংকৰ পৰা আৰু টকা ল'ম, আৰু আমি একেলগে এটা ব্যৱসায় কৰিম। এইটো হ'ল 1 নম্বৰ। কিছুমানে ক'ব যে আমি গোটত দিব খোজা নাই। নালাগে। আমি কি কৰিম? এই 10,000 টকাটো লৈ নিজৰ এটা আৰম্ভণি কৰিম। ছাগলী, গাই গৰু, চিলাই মেচিন, সৰু দোকান বা আন আমি যি কৰিব খোজো, কিবা এটা আমি ব্যৱসায় আৰম্ভ কৰিলো। কিছুমানে ভাবিব মই গোটতো নিদিওঁ,
কিন্তু নিজৰো কিবা এটা কৰিবৰ কাৰণে মোৰ ভয় লাগে। কোনো কথা নাই, আমাৰ হাজবেণ্ডৰ কিবা এটা ব্যৱসায় আছে, খেতি আছে, ফিচাৰী আছে, বজাৰত দোকান আছে, পাইকাৰীৰ ব্যৱসায় কৰে। হাজবেণ্ডৰ ব্যৱসায়ত এই 10,000 টকাটো লগাই দিয়ক, কাৰণ ঘৰৰে কাম। গোটত দিয়ক, নিজে কৰক, নহলে ঘৰৰ ব্যৱসায়টোত হাজবেণ্ডৰ কামত এই 10,000 টকাটো লগাই দিয়ক। 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ওচৰত আৰু আহিম। আমি সুধিম যে বাইদেউ 10,000 টকাটো পাইছিলে? বোলে পাইছিলো। বোলে কি কৰিলে? পুৰণা মোবাইলটো বেয়া হৈ গ'ল, নতুন মোবাইল এটা কিনিলো। কি কৰিলে? বোলে মাঘ বিহু আহি গ'ল, ভাল কৰি পিকনিক খালো। বোলে কি কৰিলে? বোলে গেলামাল দোকানত বহুত বাকী আছিল, বাকীটো মাৰি দিলো। কোনো কথা নাই, যেনেকে আছিল তেনেকে থাকিলে। আৰু এগৰাকী বাইদেউৰ ঘৰত গলো। বাইদেউ কি কৰিলে? গাই গৰু এটা কিনিলো। বাইদেউ কি কৰিলে? চিলাই মেচিন এটা কিনিলো। বাইদেউ কি কৰিলে? হাজবেণ্ডৰ ফিচাৰীত মাছৰ পোনা আনিলো। কি কৰিলে বাইদেউ? হাজবেণ্ডৰ দোকানত খৰচ কৰিলো। এই যিখিনি মহিলাই টকাটো ভাল কৰি ব্যৱহাৰ কৰিব, তেওঁলোকক আমি আৰু এবাৰ মাতিম। দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকাকৈ আমি দিম। কিমান কৰি দিম? পিছফালৰ পৰা কওক, কিমান কৰি দিম? এতিয়া 25,000 ল'ব কাৰ কাৰ ইচ্ছা আছে হাত দাঙক। বাইদেউহঁতৰ ইচ্ছা নাই না? আছে, ইচ্ছা আছে? এইফালে ইচ্ছা আছে নে নাই? আছে। তাৰ মানে 25,000 ল'ব আমাৰ ইচ্ছা আছে। কিন্তু 25,000ত শেষ নহয়। 25,000 লোৱাৰ পিছত প্ৰথম বছৰ 10,000 হ'ল, দ্বিতীয় বছৰ 25,000 হ'ল, তৃতীয় বছৰ আমি আপোনালোকৰ ঘৰত আকৌ আহিম যে বাইদেউ প্ৰথম 10 পালে, পিছৰবাৰ 25 পালে, আপোনালোকে টকাটো কেনেকে খৰচ কৰিছে? বোলে নহয়, এতিয়া আমাৰ ব্যৱসায় ভাল হ'ল। গৰু এটা আছিল, 2টা হ'ল। দোকানখন ভাল আছিল, পুখুৰীত মাছবিলাক ডাঙৰ হৈছে। তৃতীয়বাৰ আমি আকৌ ষ্টেডিয়ামত আপোনালোকক মাতিম আৰু তৃতীয়বাৰ আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক আগবঢ়াম। 10,000, 25,000, 50,000, 85,000 টকা আপোনালোকৰ হাতত পৰাৰ পিছত মই বেংকক কম যে এই বাইদেউসকলে আমাৰ কথা শুনে, 10,000 ধুনীয়াকৈ খৰচ কৰিলে, 25,000 কৰিলে, 50,000 কৰিলে। এতিয়া বেংকে আপোনালোকক লোন দিব, 1 লাখ, 1.5 লাখ, 2 লাখ। আপোনালোকে নিজৰ ব্যৱসায়ত আগবাঢ়ি গৈ থাকিব। তাৰ মানে এই আঁচনিখন 10,000ৰ আঁচনি নহয়। এই আঁচনিখনে আপোনালোকক লাখপতি বাইদেউ বনাব খোজে। যাৰ যাৰ মনত ইচ্ছা আছে আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰিব। কিন্তু যাৰ মনত ইচ্ছা নাই তেওঁলোকে লাখপতি বাইদেউ হ'ব নোৱাৰিব। আমি অসমত ইতিমধ্যে 15 লাখ মহিলাক 10,000 টকাকৈ দিলো। কোনো মহিলাই টকাৰ অপব্যৱহাৰ কৰা নাই। কেইদিনমান আগতে এগৰাকী মহিলাই 10,000 পালে, গিৰিয়েকে 1,000 টকা ৰাখি ললে। মহিলাগৰাকী থানা গৈ পাইছে গিৰিয়েকৰ এগেইনষ্টত কেছ দিবৰ কাৰণে।
বোলে এইটো টকা নহব, এইটো টকা আমি কামতে খৰচ কৰিম। কিন্তু 20 তাৰিখে যিটো 8,000 টকা পাব, সেইটো দি বিহুৰ কাপোৰ ললেও মোৰ কোনো আপত্তি নাই। বুজি পালে? 20 তাৰিখৰ 8,000 টকাটো আপোনালোকে যেনেকে খৰচ কৰে কৰিব, কিন্তু এই 10,000 টকা লাখপতি বাইদেউ হবৰ কাৰণে আমি খৰচ কৰিব লাগিব। কোনে কোনে গোটেই কথাখিনি বুজি পালে হাত দাঙক। বাপৰে, মই দেখোন কলেজত প্ৰফেচাৰে হ'ব পাৰিম, সবকে ইমান ধুনীয়াকৈ বুজি পালে। এবাৰতে বুজি পালে নে আৰু যে বুজি পোৱাব লাগিব? আচ্ছা, এতিয়া কওক, কাৰ কাৰ মোবাইল কিনিব এই পইচা দি? হাত উঠাওক। কোনে কোনে পিকনিক খাব এই টকা দি? হাত উঠাওক। কোনেও নুঠায়। সকলোৱে বুজি পাইছে? তাৰ মানে অহাবাৰ যেতিয়া মই আকৌ 25,000 টকা দিব আহিম, ইমানে মহিলা থাকিব লাগিব। কোনোবা ফেল কৰিব নেকি? কোনে কোনে ফেল কৰাৰ ইচ্ছা আছে হাত দাঙক। কাৰ কাৰ পাছ কৰাৰ ইচ্ছা আছে হাত দাঙক। বাপৰে, গেলাৰীত পাছ কৰা অলপ মানুহ কম আছে। পাছ কৰিব নে ফেল কৰিব? ঠিক আছে, ইয়াতো পাছ কৰিব। মোক অফিচাৰ বিলাকে কৈছিলে যে ছাৰ 10,000টোতে সামৰণি মাৰি দিয়ক, কাৰণ মহিলাবিলাকৰ যিটো মুড দেখিছো 25,000টো লৈহে এৰিব। মই বোলো চিন্তা কৰিব নালাগে, আমি টকা যোগাৰ কৰিম, 25,000ও দিম, 50,000ও দিম। অসমৰ এটা বহুত ডাঙৰ কাম হ'ব যদি ইমান মহিলাক আমি লাখপতি বাইদেউ বনাব পাৰো। এতিয়া আপোনালোকে কওক, অহা 20 তাৰিখে 8,000 পাব বুলি বিশ্বাস আছে নে নাই? কিজানি মই এনে কৈছো, মামাই কিজানি মিছা কথাই কৈছে। মই যিটো কওঁ সেইটো কৰো নে নকৰো? তাৰ মানে 25,000ও পাম বুলি মনত বিশ্বাস আছে নে নাই? 50,000ও পাম বুলি মনত বিশ্বাস আছে নে নাই? আপোনালোকে সকলোৱে আজিৰ পৰা লাখপতি বাইদেউ হবৰ কাৰণে চেষ্টা কৰক। আমি আপোনালোকক ট্ৰেইনিং দিম, প্ৰশিক্ষণ দিম, আৰু আমি আপোনালোকক আগবঢ়াই লৈ গৈ থাকিম। আজি মই সৰু পথাৰত আহিলো। অহাৰ লগে লগে আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াই মোক বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে লৈ গ'ল। ইমান ধুনীয়াকৈ স্কুলখন বনাইছে, 8 কোটি টকা খৰচ কৰি। আগতে আমাৰ স্কুলবিলাক কেনেকুৱা আছিল? এতিয়া আমাৰ স্কুলবিলাক ডন বস্কো, সেন্ট মেৰিজৰ দৰে ধুনীয়া হ'ব গৈ আছে। আগতে এইবিলাক নাছিলে। এই যিখন ষ্টেডিয়ামত আমি কথা পাতি আছো, লাভলিনাৰ নামত 12 কোটি টকাৰে এই ষ্টেডিয়ামখন বিশ্বজিৎ ফুকনে নিৰ্মাণ কৰিছে। আজি সৰুপথাৰ সমষ্টিত 33,387 গৰাকী মহিলাই অৰুণোদয় আঁচনি পাইছে। আজি লগত মই 2,000 যোগ কৰি দিলো, তাৰমানে নোপোৱাসকলেও পাব, 35,000 হ'বগৈ। আজি আমাৰ সৰুপথাৰ সমষ্টিত নিযুত মইনা আঁচনিৰ জৰিয়তে 4,680 গৰাকী ছোৱালীয়ে মাহিলী চৰকাৰৰ পৰা পুঁজি পাইছে। এতিয়ালৈকে ছোৱালীবিলাকে পাই আছিলে, 1 ফেব্ৰুৱাৰীৰ পৰা ল'ৰাবিলাকেও পাব। মইনা আঁচনিও চলিব, বাবু আঁচনিও চলিব। তাৰ মানে মাক বাপেকৰ ল'ৰাৰো চিন্তা নাই, ছোৱালীৰো চিন্তা নাই। পইচা আহিব, পঢ়িব লাগে। আমাৰ
সৰু পথাৰত 48,544খন ৰেচন কাৰ্ড দিয়া হৈছে। বিনামূলীয়া চাউল পাইছে, 100 টকাত দালি, চেনি, নিমখ পাইছে। আজি আমি নাওঘাট দলঙৰ পৰা চুঙাজান হৈ সৰু পথাৰলৈ 22 কিলোমিটাৰ ৰাস্তা 72 কোটি টকাৰে আমি নিৰ্মাণ কৰিছো। আমাৰ এই সমষ্টিত আজি এফালৰ পৰা যদি চাব যাওঁ, গড়গাঁৱৰ পৰা লাংথাজান পথলৈ, উৰিয়াম ঘাটৰ পৰা ৰজাপুখুৰীলৈ দলং নিৰ্মাণ, বিজ্ঞান মহাবিদ্যালয়, ধূপগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাম চলি আছে, জগন্নাথ সামূহিক ভৱন। আজি সৰুপথাৰ সমষ্টিত আমি ভাবিব নোৱাৰা পৰিৱৰ্তন। মই যেতিয়া ইলেকশ্যনৰ সময়ত সৰুপথাৰত আহিছিলোঁ, উৰিয়াম ঘাট আদিত মানুহে মোক এটাই কথা কৈছিল যে সমষ্টিটোত ৰাস্তা লাগে। ৰাস্তা নাছিলেই। আজি আমাৰ ইয়াৰ প্ৰত্যেকটো ৰাস্তা বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নেতৃত্বত পৰিৱৰ্তন হৈছে। আহি থাকোঁতে বৰপথাৰত ধুনীয়া এখন শিশু উদ্যানো দেখা পালোঁ। এই কামবিলাক দৰিদ্ৰ ৰাইজৰ সুবিধা আৰু সৰুপথাৰ সমষ্টিৰ উন্নয়ন। লাহে কৰি চাহ বাগিচাৰো আমি শ্ৰমিকসকলক মাটিৰ পট্টা দিয়াৰ কাম হাতত ল'ম। এই কামবিলাক আগত কেনেকৈ হোৱা নাছিল, কোনে কৰা নাছিল? আগতেওতো উদ্যমিতা অভিযান হ'ব পাৰিলেহেঁতেন, আগতেওতো অৰুণোদয় আহিব পাৰিলেহেঁতেন, আগতেওতো সৰুপথাৰ, উৰিয়াম ঘাট, বৰপথাৰৰ ৰাস্তা ভাল হ'ব পাৰিলেহেঁতেন, আগতেওতো ষ্টেডিয়াম হ'ব পাৰিলেহেঁতেন, আগতেওতো স্কুলবিলাক ধুনীয়া হ'ব পাৰিলেহেঁতেন, আগতেওতো ল'ৰা ছোৱালীৰ পঢ়াৰ ব্যৱস্থা কৰিব পৰা গ'লহেঁতেন। আপোনালোকে চিন্তা কৰক, আগৰ চৰকাৰে কৰিব পৰা কামবিলাকো নকৰিলে। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই সৰুপথাৰ সমষ্টিতে এবাৰ দুবাৰ নহয় 8-9 বাৰ মই সৰুপথাৰ সমষ্টিত আহিছোঁ। আগত মুখ্যমন্ত্ৰী 5 বছৰত এবাৰো সৰুপথাৰলৈ নাহে। আজি সৰুপথাৰ সমষ্টি দুপে আগবাঢ়ি গৈ অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ হৈছে। কাৰ নেতৃত্বত ইমান কাম হৈছে? আজি কোনে আমাক ইমান সুন্দৰ কৰি মিটিঙত মাতিছে? কোনে আমাৰ ভাত খোৱা পৰ্যন্ত খবৰ ৰাখিছে? আজি আমাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই এক নতুন সৰুপথাৰৰ নিৰ্মাণ কৰিছে। আমি ইলেকশ্যনত জিকাব লাগিব নে নাই? আৰু এবাৰ বিশ্বজিৎ ফুকনক লাগিব নে নালাগিব? অলপ ডাঙৰ কৰি কওক, মোৰ কাণখন আজি অলপ বতাহ সোমাই আছে। আমি বিশ্বজিৎ ফুকনক জিকাব লাগিব নে নালাগিব? বিজেপিক জিকাব লাগিব নে নালাগিব? বঢ়িয়া। আপোনালোকে নিশ্চিতভাৱে মোদী ডাঙৰীয়াক ইলেকশ্যনত আকৌ এবাৰ জিকাব আৰু বহুত কাম আমি কৰিব পাৰিম। এতিয়াতো মইতো এবাৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছো। মইতো মানুহক কৈ আছো যে নাটকৰ আগতে নৃত্য নাটিকা ওলাই নহয়। এই 5 বছৰ যি কৰিলো নৃত্য নাটিকা, আচল নাটকখন পিছৰ 5 বছৰতে ওলাব। কাৰণ ময়ো নাজানিছিলো। আগৰ মুখ্যমন্ত্ৰীবিলাকক চাই মই ভাবিছিলো ইমান কাম কৰিবই নোৱাৰি নেকি, কিন্তু চাওঁতে চাওঁতে ইমান কাম হৈ গ'ল। এতিয়াতো মই ভাবিছো যে আৰু যদি এখন শান্তিৰ অসমত
আমি কাম কৰিব পাৰো, আমি ইয়াতকৈ দুগুণ, তিনিগুণ, চাৰিগুণ আমি কাম কৰিব পাৰিম। আমি অসমক এক নতুন দিগন্তলৈ লৈ যাব পাৰিম। অলপ আগতে মোক মোবাইলত 9 আৰু 10 তাৰিখে এডিআৰিৰ চাকৰি এপইণ্টমেণ্ট হ'ব। অফিচৰ পৰা মোক কাগজ এখন পঠাইছে, তাত লিখা আছে কোন ডিপাৰ্টমেণ্টত কিমান চাকৰি হ'ল, 1.5 লাখ পাৰ হৈ গ'ল। ইলেকশ্যনত কৈছিলো 1 লাখ, মানুহে 1 লাখ কওঁতে ভাবিছিল এনেই কৈছে, এতিয়া কৰোঁতে কৰোঁতে 1.5 লাখ হৈ গ'ল। তাৰমানে অহা 5 বছৰত 1.5 লাখ গৈ 2 লাখ 3 লাখ হ'বগৈ। চাকৰিত টকা পইচাও আজিকালি দিব নালাগে, আৰু নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ সুবিধা পাইছে। আৰু লগতে আপোনালোকে জানেই যে আমি অসমখনক ৰক্ষা কৰিবৰ কাৰণেও আমি কিমান কাম কৰি আছো। বিদেশী নাগৰিক আহে, লগে লগে উলিয়াই দিয়া। আমাৰ মাটিত অচিনাকি মানুহবোৰ বহিছে, এভিকশ্যন কৰা। উৰিয়াম ঘাটত এভিকশ্যন হৈ গ'ল, আজি তেজপুৰত এভিকশ্যন হৈ আছে। কিমান মাটি আমি এভিকশ্যন কৰিলো? 1.5 লাখ বিঘা। এতিয়ালৈকে যিবিলাক আমাৰ মাটি আছিলে, অচিনাকি মানুহবিলাকে দখল কৰি থৈছিলে, এটা এটাকৈ গটিয়াই গটিয়াই আমি উলিয়াই আছো 1.5 লাখ বিঘা মাটিৰ পৰা। 1.5 লাখ বিঘা মাটিৰ পৰা যাতে আমাৰ অসমখন সদায় আমাৰ হৈ থাকিব পাৰে। আগতে এই কথাবিলাক কোনেও চিন্তা কৰা নাছিল। এই বছৰ মোক কাজিৰঙাৰ পৰা হিচাপ দিছে যে 2025 চনত এটাও গড় মৰা নাই। আপোনালোকে চিন্তা কৰক, কংগ্ৰেছৰ দিনত প্ৰতি মাহতে 2-3টাকৈ গড় মৰিছিল। এতিয়া বিজেপি চৰকাৰৰ দিনত 2025, 24, 23 মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত গড় এটাও মৰা নাই বুলি ক'লেও বেছিকৈ কোৱা নহ'ব। এই কামবিলাক কেনেকে হ'ল? কাৰণ আমি অসমৰ ৰাইজৰ কাৰণে কাম কৰিব বিচাৰো। আজি আপোনালোকে চাওক, আজি 10,000 পাব, 20 তাৰিখে 8,000 পাব। কোনেও ভাবা নাই যে হিমন্ত বিশ্ব শৰ্মাই মিছাই কৈছে। চবেই ভাবিছে কলেজ এতিয়া পালোৱেই। এই বিশ্বাস চৰকাৰৰ ওপৰত আগত নাছিল। আজি ৰাইজে চৰকাৰক বিশ্বাস কৰে। আজি ৰাইজে বুজি পায় যে এইখন চৰকাৰে যি কৰিম বুলি কয় তাক কৰি দেখুৱায়। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এনেকৈ আমাক আশীৰ্বাদ দি থাকিব। সকলোৱে মিলি আমি এখন নতুন অসম গঢ়িম, নতুন সৰু পথাৰ আমি নিৰ্মাণ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক ৰাতিপুৱা 7টাতে আহিছে, 6টাতে আহিছে। মই বেছিকৈ কথা কৈ থাকিলে ঘৰত ঘূৰি যাওঁতে দেৰি হ'ব। আপোনালোকে আজি চেকখিনিও লৈ যাব লাগিব, নহ'লে চাহো খাব পোৱা নাই, ভাতো পোৱা নাই। গ'লেই মানুহজনে জোকাব যে চেকটো লৈ নাহিলি দেখোন। সেইকাৰণে আমি খুব ধুনীয়াকৈ ফটাফট চেকখিনি বিতৰণ কৰি দিম। গ্ৰুপৰ সভানেত্ৰী কোন কোন আছে হাত দাঙকচোন। সভানেত্ৰীসকলে হাত দাঙক, পুৰা পিছফালৰ পৰা আগলৈকে। ঠিক আছে, আমি মঞ্চত ভিঅ বাইদেউসকলক চেকখিনি দিম। ভিঅ বাইদেউসকলে গ্ৰুপৰ সভানেত্ৰীসকলক চেক কেইখন দিব, আৰু গ্ৰুপৰ সভানেত্ৰীসকলে ইয়াতেই আপোনালোকক মেম্বাৰসকলক চেকখিনি বিতৰণ কৰি দিব। ঘৰত যাম বুলি ক'লে নহ'ব, ঘৰত দিম। ঘৰত দিম বুলি ক'লে আকৌ 300-400 টকা যাব পকেটৰ পৰা। গতিকে কোনো চেক ঘৰত নহয়,
চেক ইয়াতে লৈ যাম, 1 ঘণ্টাৰ ভিতৰতে সকলোৱে চেক পাই যাব আৰু চেকখিনি লৈ ভাতটো ক'ত খুৱাইছা? কাষতে ভাত পানীও আছে, ভাত পানী খাই যাব আৰু গোটেই ৰাস্তাত বিশ্বজিৎ ফুকনক আশীৰ্বাদ দিব দেই সকলোৱে। দিবনে নিদিব? ঠিক আছে, মোক দিয়ক নিদিয়ক বিশ্বজিৎ ফুকনক দিবই কিন্তু, হ'ব? বিশ্বজিৎক দিলে ময়ো পাই যাম, মই কাঢ়ি লৈ ল'ম অলপমান, হ'ব? বিশ্বজিৎ ফুকনক আপোনালোকে আশীৰ্বাদ দিলে মই বিশ্বজিৎৰ পৰা কাজিয়া কৰি 10% মান কাঢ়ি লৈ ল'ম, যে 10% মোৰ মূৰৰ ওপৰত দিয়ক। বহুত বহুত ধন্যবাদ। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, কামাখ্যাত আছা, কামাখ্যাত আছা, বিশ্বজিৎ ফুকন, বিশ্বজিৎ ফুকন। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।